নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাই দিনৰ খবৰ সৈতে ষ্টুডিঅ'ত মই কিশোৰ বৰুৱা ঢোল পেপাৰ মাজত ৰজন জনাইছে টিংখাং আৰু টিংখাঙত চলি আছে বিহু নাচৰ কৰ্মশালা টিংখাং সমষ্টিৰ বিধায়ক তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত টিংখাং সাংস্কৃতিক মঞ্চৰ উদ্যোগত সমষ্টিটোৰ 17টাকৈ স্থানত অনুষ্ঠিত হৈছিল এই কৰ্মশালা ঢোল পেপাৰ মাতত মুখৰিত ৰাজ্যৰ চৌদি ককাল ঘূৰাই নাচিছে সহস্ৰাধিক নাচনীয়ে ঢোল পেপাৰ মাতত ৰজন জনাই থকা এই পৰিৱেশ হৈছে টিংখাঙৰ টিংখাঙত চলি আছিল বিহু নাচৰ কৰ্মশালা টিংখাং সমষ্টিৰ বিধায়ক তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত টিংখাং সাংস্কৃতিক মঞ্চৰ উদ্যোগত সমষ্টিটোৰ 17টাকৈ স্থানত অনুষ্ঠিত হৈছিল এই বিহুৰ কৰ্মশালা অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰায় 5 সহস্ৰাধিক নাচনীক প্ৰদান কৰা হৈছিল এই প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ পৰিৱেশ এয়া টিংখাং সমষ্টিৰ নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলক বিহুৰ সৈতে পৰিচয় কৰাই দিয়া আৰু অসমীয়া সংস্কৃতিক জীয়াই ৰখাৰ প্ৰয়াসেৰে এইদৰে বিহু নৃত্য ঢোল বাদনৰ প্ৰশিক্ষণ দিয়াৰ কথা ব্যক্ত কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আমাৰ বাপুতিসাহোন ৰঙালী বিহুক অধিক জনপ্ৰিয় আৰু বিহুক জনাৰ বুজাৰ এটা পৰিৱেশ নিৰ্মাণ কৰিবৰ কাৰণে আমি বহু বছৰ ধৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিহু নাচ ঢোল বাদন ইত্যাদিসমূহৰ প্ৰশিক্ষণ দি আহিছিলোঁ আৰু আজিও এই বছৰ আমি প্ৰায় 17টা স্থানত সমষ্টিটোৰ প্ৰায় 5,000 অধিক ছাত্ৰ-ছাত্ৰীৰ মাজত এই প্ৰশিক্ষণ প্ৰদান কৰিছিলোঁ আজি সামৰণি অনুষ্ঠান কেইবাটাও কেন্দ্ৰৰ পৰা আহি ছাত্ৰীসকলে ইয়াতে সমবেত হৈ সামৰণি অনুষ্ঠান আমি আয়োজন কৰিলোঁ ভূপেন দাই গাই থৈ গৈছে যে বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণ জীৱনৰ ই হাঁহ বহাগৰ মাজত কেৱল মাত্ৰ গীত নৃত্য এইবিলাকে যে লুকাই আছে এনেধৰণৰ নহয় কাৰণ বহাগৰ মাজত বিহুৰ মাজত আমাৰ লোক পৰম্পৰা লোক কৃষ্টি লোক সংস্কৃতি লোক সাজপাৰ লোক অলংকাৰ লোক বাদ্য সকলোবিলাক প্ৰয়োভৰ ঘটিছে আৰু ইয়ে আমাৰ জনজীৱনলৈ সাহস হিচাপে বহু নতুন নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰে যিটো কথা ইতিমধ্যে প্ৰমাণ হৈছে যোৱা বছৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ নেতৃত্বত আমি সৰুসজাইত প্ৰায় 12,000 বিহুৱা বিহুৱতীৰে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ এটা অনুষ্ঠান আমি কৰিছিলোঁ যাৰ ফলত সমগ্ৰ বিশ্বই বিহুৰ এই আনন্দ সুন্দৰ ৰূপ দেখিবৰ কাৰণে সক্ষম হৈছিল বিহুৰ মাজত এনেকুৱা ধৰণৰ এটা শক্তিশালী সৌন্দৰ্য যে লুকাই আছিল হয়তো আপুনি মই আমি অনুভৱ কৰা নাছিলোঁ আমি সৰু সুৰাকৈ সকলোৱে জানো বিহু সকলোৱে গাওঁ সকলোৱে নাচোঁ কিন্তু সমন্বিত প্ৰচেষ্টাৰে বিশাল আয়োজনৰ মাজত যে এটা শক্তিশালী সৌন্দৰ্য তাত সোমাই থাকিব পাৰে হয়তো আমি ভবা নাছিলোঁ কিন্তু যোৱা বছৰ এই অনুষ্ঠানৰ জৰিয়তে আমি সকলোৱে অনুভৱ কৰিলোঁ আৰু তাৰ ফলত আমাৰ ৰিহাখন জিলিকি উঠিল আমাৰ গামখাৰু জিলিকি উঠিল আমাৰ ভমকাফুলীয়া মেখেলাখন জিলিকি উঠিল যাৰ জৰিয়তে আমাৰ এই থলুৱা শিল্পী কলা কুশলীসকলৰ জীৱনৰ কাৰণে এটা নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিলে কাৰণ মই আজি কেইদিনমানৰ আগত শুৱালকুছিলৈ যেতিয়া গৈছোঁ তাৰ শিল্পীসকলে মোক জনাইছে যে যোৱা বছৰৰ পৰা বিভিন্ন দেশ বিদেশৰ গ্ৰাহকে মুগাৰ ৰিহাখন চাদৰখন অথবা মেখেলাখন বিচাৰি তেওঁলোকৰ হাতত অৰ্ডাৰ প্লেচ কৰিছে তেওঁলোকে এই কথাটো জনাইছে যে এই কথাখিনি যোৱা বছৰৰ পৰা অলপ ডেভেলপ হৈছে মই ভাবোঁ আমি নিৰন্তৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰে নিশ্চয় বিহুক চাবৰ কাৰণে বিহুক জানিবৰ কাৰণে বুজিবৰ কাৰণে দেশ বিদেশৰ বিভিন্ন পৰ্যটকক আমি আকৰ্ষণ কৰিব পাৰোঁ আৰু বিহু অনাগত দিনত এটা পৰ্যটনৰ ক্ষেত্ৰখনৰ বাবে এটা অতি আকৰ্ষণীয় ক্ষেত্ৰ হৈ উঠিব পাৰে না আমি অহা বছৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অহা বছৰ দিল্লীত প্ৰায় 25,000 বিহুৱা বিহুৱতীৰে আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিহুক আমি উপস্থাপন কৰাৰ প্ৰয়াস কৰিম
আৰু তাৰ বাবে আমাৰ ইতিমধ্যেই কিছু সৰু সুৰাকৈ কামবিলাক আৰম্ভ হৈছে আৰু বিভিন্ন স্থানত আমি যোৱা বছৰ যেনেকৈ গুৱাহাটীত অনুষ্ঠিত কৰিবৰ কাৰণে বিভিন্ন স্থানত বিহুৱতীসকলক নিৰ্বাচিত কৰিছিলোঁ আমি তেনেধৰণে বচা বচা নাচনীয়ে বিহুৱতীক আমি নিৰ্বাচিত কৰিম আৰু আজি আমি এটা যি কৰিছোঁ প্ৰায় 5,000 বিহুৱতী তাৰ মাজৰ পৰাও বহু সংখ্যক নিৰ্বাচিত কৰিব পৰা যাব তেওঁলোকৰ উৎসাহ বৃদ্ধি পাব আৰু বিহুক যথেষ্ট চৰ্চাৰ এক বিষয় হিচাপে আমি আগন্তুক দিনত আমি আগুৱাই লৈ যাব পাৰিম জাগিৰোডত প্ৰাক নিৰ্বাচনী হিংসা নিশা দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় বাগজাপ মণ্ডল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ এই তাণ্ডৱ ছিঙি পেলাইছে কংগ্ৰেছ দলৰ বেনাৰ পোষ্টাৰ দুৰ্বৃত্তই ফালিলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বেনাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মঞ্চত উপবিষ্ট সকলো আৰু সমুখত যিসকল আছে সকলোৰে অসমীয়া নৱবৰ্ষৰ শুভকামনা জনাব বিহুৰ বতৰ আচলতে বিহুৰ লগতে নিৰ্বাচন গতিকে গৰমটো অলপ বেছি হয়নে সেইকাৰণে চাগে গৰমটো অলপ সোনকালে আহিছে মই আচলতে কোনো ধৰণৰ ভাষণ দিবলৈ অহা নাই যি ধৰণে কুন্দুটিয়ে কৈছে এতিয়া ভাষণ প্ৰদান কৰিম ভাষণ দিয়াৰ মোৰ যোগ্যতাও নাই মই মাত্ৰ এটাই জানো যে এইখিনি ৰাইজৰ আগত মই কোনো অভিনেত্ৰীও নহয় মই আপোনালোকৰ ছোৱালী আপোনালোকৰ বোৱাৰী মই সদায় নিজৰ পৰিয়ালটোৰ ওচৰলৈ আহোঁ আৰু নিজৰ পৰিয়ালটোৰ খবৰ ল'বলৈ আহোঁ কেৱল মাত্ৰ নিৰ্বাচনৰ সময়তে নহয় কেতিয়াবা কোনোবাই যদি বিয়াত মাতিছে তালৈ আহোঁ কোনোবা যদি শুনিছোঁ যে কাৰোবাৰ ঘৰত ঢুকাইছে নিজে আহিব নোৱাৰিলেও কাৰোবাক পঠিয়াই কিবা অকণমান দি হ'লেও মাতষাৰ লগাবলৈ চেষ্টা কৰোঁ কোনোবা যদি এইবোৰ কিন্তু কোনো চৰকাৰী আঁচনি নহয় এইবোৰ হ'ল আমাৰ মৰম কাৰণ আমি জানো যে পীযুষ হাজৰিকাদেৱ আপোনালোকৰ মাজৰে এজন তেওঁ আজি মন্ত্ৰী হৈছে বিধায়ক হৈছে আপোনালোকৰ আশীৰ্বাদৰ বাবে গতিকে আমি যদি আপোনালোকৰ খবৰ নাৰাখোঁ ই কেতিয়াও হ'বই নোৱাৰে ভালে এনেকৈ যে বিহু নাছিলে যে পিছফালৰ পৰা উৎসাহ দি থাকে তেনেকুৱা নিচিনা ধন্যবাদ জনাইছোঁ সেই বিহুৰ দলটোৱে কিমান ধুনীয়াকৈ নাচি নাচি আগুৱাই লৈ অহাৰ বাবে সোঁফালে বহি আছে ভণ্টিকেইজনী বৰ মৰম লগা এই সকলোখিনি আচলতে আপোনালোকৰ আশীৰ্বাদ সকলো চামকে সামৰি ইমান ধুনীয়াকৈ আঁচনিসমূহ প্ৰস্তুত কৰিছে বিশেষকৈ মহিলাসকলক ভাবকচোন ঋণ মাফৰ পৰা আৰম্ভ কৰি গেছ আৰু কিমান যে কি নহয় মই এফালৰ পৰা কৈ থাকিলে শেষেই নহ'ব চাগে গৈছে ঐ অকণমানিকেইটা আগতে গৈছে যে গৈছে হয় ময়ো মোৰ অকণমানিকেইটাক গড় দেখুৱাবলৈ তালৈ লৈ আহিছিলোঁ কাৰণ কাজিৰঙা গৈছোঁ যদিও পবিতৰা একেবাৰে ওচৰত কিন্তু এটা কথা ময়ো বহুত দিনৰ আগলৈকে গম পোৱা নাছিলোঁ যে পবিতৰাৰ যিকেইটা গড় সেই গড়কেইটা বোলে ক'ৰ পৰা অহা নহয় তাত আজি প্ৰায় 70-80 বছৰ আগতে তাৰ স্থানীয় লোকসকলে গড় কেইটামান আনি তেওঁলোকৰ বনাঞ্চলখিনি ভালকৈ থাকক বুলি তাকে এৰি দিছিলে ৰাইজৰ যি উৎসাহ আৰু ৰাইজে ওলোটাই কয় যে পীযুষ হাজৰিকা ডাঙৰীয়া বেলেগ বেলেগ সমষ্টিত ব্যস্ত আছে গতিকে আপুনি আমাৰ মাজত আছে সেইখিনিয়ে যথেষ্ট আমি নিজে তেওঁৰ হৈ প্ৰচাৰ কৰিম আমি নিজে দলৰ হৈ প্ৰচাৰ কৰিম গতিকে তাতকৈ ডাঙৰ আশীৰ্বাদ আৰু একো নালাগে এইখিনি আচলতে আমাৰ পৰিয়াল তেওঁলোকক কোনো ধৰণে বেলেগকৈ নতুনকৈ ক'বলগীয়া নাই যে তেওঁলোকে ক'ত ভোট দিব লাগে তেওঁলোকে ওলোটাইহে মোক কয় যে আৰু ক'ত যাব লাগে ক'ব সকলো সময়তে তেওঁলোকক মাত লগাবলৈ আহোঁ বিহুৰো বতৰ গতিকে সকলোকে মাত লগাইছোঁ সেইখিনি আৰু মহিলাৰ সদায় অংশগ্ৰহণ ভাল আৰু মহিলাই আচলতে অকল ঘৰখন চলোৱাই নহয় দেশো চলাইতো আছে আমাৰ সন্মানীয় দ্ৰৌপদী মুৰ্মুৰ ডাঙৰীয়াই গতিকে ডাঙৰীয়ানীয়ে যি ধৰণে কৰি আছে আৰু সকলো ফালে দেখিছে মহিলা যি ধৰণে ওলাই আহে উৎসাহ তেওঁলোকৰ গতিকে মহিলাই দেশ আগুৱাই লৈ যাব এইবাৰ মহিলাসকলৰ আশীৰ্বাদেই নহয় সকলোৰে আশীৰ্বাদ আছে আপুনি য'তে নাযায় ঢৌটো সকলোৰে মুখত কেৱল বিজেপিৰ নামেই কাৰণ তাৰ বাহিৰে তেওঁলোকে কয় যে কোনো এই মুহূৰ্তত কাকো ভোট দিবলৈ তেওঁলোকে মানুহে বিচাৰি নাপায় গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে যিটো ঢৌৰ সৃষ্টি কৰিছে তাৰ সন্মুখত এইবাৰ কোনো থাকিব
কালিলৈ অনুষ্ঠিত হ'ব 2024 লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে নিয়োজিত কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ দল পুৱাই বিভিন্ন স্থানৰ পৰা অহা পুলিং প্ৰিজাইডিং বিষয়াসকলে সম্পূৰ্ণ কৰিছে যাৱতীয় প্ৰস্তুতি প্ৰায় 3000 বাহন অধিগ্ৰহণ কৰিছে জিলা প্ৰশাসনে কালিলৈ যেহেতু লোকসভাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব চৰাইদেউ জিলাৰ দুটাকৈ সমষ্টি যেহেতু সোণাৰী সমষ্টি আৰু মামৰা সমষ্টি দুটাকৈ সমষ্টি 344টা ভোটগ্ৰহণ কেন্দ্ৰত যি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব তাৰ কাৰণে ইভিএম মেচিনসমূহ আৰু যি পুলিং এজেণ্ট আৰু আৰক্ষী বিষয়া পস্তাই আছে ইয়াৰ আমি আজি উপস্থিত আছো ইয়াত চৰাইদেউ সোণাৰী মহাবিদ্যালয় পথাৰৰ খেলপথাৰ ইয়াৰ পৰাই মেচিনসমূহ আৰু পুলিং এজেণ্টবোৰ ইয়াৰ পৰাই যি গন্তব্য স্থানলৈ যি নিয়া হ'ব তাৰ বাবে ইয়াত প্ৰস্তুতি চলাই আছে আৰু আমি সামূহিক পৰিৱেশ ইয়াৰ দেখুৱাম আচলতে দুটা সমষ্টিৰ যি ভোটগ্ৰহণ কেন্দ্ৰ তালৈ যিখিনি ইভিএম মেচিন আৰু পুলিং এজেণ্টসমূহ আৰু যি আৰক্ষী বিষয়া যাব তেওঁলোকৰ সম্পূৰ্ণ প্ৰস্তুতি চলাই থকা হৈছে মোৰ কেমেৰা পাৰ্চনে সামূহিক পৰিৱেশ দেখাব হেল্ল' পোষ্টেল বেলটৰ ভোট প্ৰদান কৰা ব্যক্তিসকলৰ বাবে ঘোষণা সোণাৰী মহাবিদ্যালয়ৰ ৰুম নম্বৰ 21ত ডিব্ৰুগড় আৰু লখিমপুৰ সমষ্টিৰ বাবে পোষ্টেল বেলটৰ ভোট প্ৰদানৰ ব্যৱস্থা কৰা হৈছে লগতে সোণাৰী মহাবিদ্যালয় বয়ছ কমন ৰুমত যোৰহাট সমষ্টিৰ কাৰণে পোষ্টেল বেলটৰ ভোট প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে আমি কথা পাতিম ইয়াতে স্যাৰ আপোনাৰ সেন্টাৰ ক'ত পৰিছে মোৰ সেন্টাৰ পৰিছে মথুৰাপুৰ বৰহলা এলপি স্কুল কাইলৈ যি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ যি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব তাৰ বাবে আপোনালোকে সম্পূৰ্ণ হয় মই এতিয়া সম্পূৰ্ণ ট্ৰেইনিং দিয়া হৈছে 3 দিনীয়া ট্ৰেইনিং লৈছিলোঁ আৰু মই ফাৰ্ষ্ট পুলিং অফিচাৰ 3 দিনীয়া ট্ৰেইনিং লৈ পেলাই মই ভালকৈ মোটামুটি ঠিকে আছে স্যাৰ আপোনাৰ মোৰ মানে প্ৰত্যেক বছৰে মই ডিউটি দি পেলাই ভাল পাওঁ ডিউটিটো এই বছৰ মানে বৰ দুখ লাগিছে মানে মোক ৰিজাৰ্ভত থৈ দিছে এইবাৰ ৰিজাৰ্ভত থোৱাটো মানে কি মই ভাল লগা নাই হ'লেও যদি ক'ৰবাত পাওঁ মই পাৰ্চনেল চেলত গৈ যোগাযোগ কৰি পেলাই আকৌ ক'ৰবাত যদি ডিউটি দিয়ে মই যাবলৈ মই সাজু আছোঁ তাৰমানে এনেকৈ কৈছোঁ হয় এয়া আছিল যি কাইলৈ লোকসভা নিৰ্বাচনৰ যি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব তাৰ সামূহিক পৰিৱেশ দুটা সমষ্টি যিটো চৰাইদেউ জিলাৰ দুটা সমষ্টি মামৰা আৰু সোণাৰী সমষ্টিৰ যি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব তাৰ কিছু সামূহিক পৰিৱেশ যি দেখুওৱাৰ যি প্ৰতিবেদন দেখুওৱা হ'ল সোণাৰীৰ পৰা প্লাৱন শৰ্মাৰ সহযোগত পৰিস্মিতা ফুকন ধেমাজিত ভোট গ্ৰহণৰ বাবে সাজু ধেমাজি জিলা প্ৰশাসন প্ৰিজাইডিং পুলিং বিষয়াই সামগ্ৰীলৈ ৰাওনা হৈছে গন্তব্য স্থানলৈ এই মুহূৰ্তত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো লোকসভা নিৰ্বাচনৰ দিন ইতিমধ্যে আহি পৰিছে আৰু কাইলৈৰ দিনটোত লোকসভাৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব এয়া ধেমাজিৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো ধেমাজিত এনেদৰে জিলা প্ৰশাসন সাজু হৈ উঠিছে প্ৰিজাইডিং পুলিং বিষয়াই যি যাৱতীয় সামগ্ৰী আছে সেই সামগ্ৰী লৈ ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে গোটেই কামখিনি আৰম্ভ হৈছে আমি ৰাতিপুৱা প্ৰায় 5:15 মানতে আমি ষ্ট্ৰং ৰুম খুলিলোঁ বিভিন্ন ৰাজনৈতিক দলৰ সাক্ষাতত আৰু তাৰপিছত আমাৰ 8টা বজাৰ পৰা আমাৰ মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন আৰম্ভ হৈছে আমি কাউণ্টাৰ হিচাপে কৰিছোঁ এটা কাউণ্টাৰৰ পৰা আমাৰ 12-13টাকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ কাৰণে সামগ্ৰীসমূহ বিতৰণ কৰা হৈছে ইতিমধ্যে বিতৰণ আৰম্ভ হৈছে আপোনালোকে দেখিছে সকলো স্থানতে প্ৰিজাইডিং পুলিং বিষয়াসকলে গ্ৰহণ কৰি ইভিএম আৰু অন্যান্য সামগ্ৰী গ্ৰহণ কৰি এতিয়া তেওঁলোকে পৰীক্ষা কৰি আছে ইয়াৰ পাছত তেওঁলোকে আহাৰ গ্ৰহণ কৰিব আহাৰ গ্ৰহণ কৰাৰ পাছত তেওঁলোকে আমাৰ কোৰ্ট ফিল্ডত থকা ট্ৰেন্সপৰ্ট চেলৰ পৰা নিৰ্দিষ্ট পুলিং ষ্টেচনলৈ যাত্ৰা আৰম্ভ কৰিব আৰু আমি আশা ৰাখিছোঁ যে আমি প্ৰায় 11মান বজাৰ ভিতৰত আমাৰ হয়তো মানুহখিনি ইয়াৰ পৰা ট্ৰেন্সপৰ্ট চেললৈ গৈ 12মান বজাৰ ভিতৰত তেওঁলোকে হয়তো ইয়াৰ পৰা সম্পূৰ্ণ যোৱা শেষ কিমান ভোট কেন্দ্ৰ আমাৰ ধেমাজি বিধানসভা সমষ্টিত 192টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু চিচিবগাঁও বিধানসভা সমষ্টিৰ 201টা ভোটগ্ৰহণ কেন্দ্ৰ ইয়াৰ ভিতৰত আমাৰ যিটো নিৰ্বাচন আয়োগৰ ক্ৰিটিকেলিটিৰ সংজ্ঞা সেই হিচাপত অকল এটা ভোটগ্ৰহণ কেন্দ্ৰই পৰে কিন্তু তাৰ উপৰি আমি বৰ্ডাৰ এৰিয়া
আৰু নেটৱৰ্ক কানেক্টিভিটি এইবিলাক চাই পেলাই আমি 18টা ভোটগ্ৰহণ কেন্দ্ৰত পেৰামিলিটাৰী ফ'ৰ্চৰ ব্যৱস্থা কৰিছোঁ আৰু 217টা ভোটগ্ৰহণ কেন্দ্ৰত আমি ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰিছোঁ আৰু 8টা ভোটগ্ৰহণ কেন্দ্ৰত ভাৰত চৰকাৰৰ অধীনৰ কাম কৰা বিষয়াক আমি মাইক্ৰ' অবজাৰ্ভাৰ হিচাপে নিয়োগ কৰিছোঁ। আমি আশা ৰাখিছোঁ যে আজি সুকলমে গোটেই কামখিনি সমাধান হ'ব। ইতিমধ্যে যোৱা দুদিন যদিও অলপ বৰষুণ হৈছিলে, আজি বতৰ ফৰকাল হৈছে, গতিকে মই সকলোৰে সহযোগত সুকলমে হৈ যাব বুলি আশা কৰিছোঁ। ইয়াৰ লগে লগে ছাৰ যিটো পোষ্টেল ভোটৰ কথাটো এনেকুৱা, আমাৰ যেতিয়া ট্ৰেইনিং হৈছিলে প্ৰিজাইডিং পলিং বিষয়াসকলক সেই ফৰ্ম 12 বিতৰণ কৰা হৈছিলে আৰু তেওঁলোকে কিছুমানে আগতীয়াকৈ ভোট দিলে, কিন্তু আজি সৰহ সংখ্যকে দিছে। আমি এইটো পোষ্টেল ভোটৰ কাৰণে যিটো ফেচিলিটেশ্যন চেণ্টাৰ, দুটা ফেচিলিটেশ্যন চেণ্টাৰ, এটা হ'ল লখিমপুৰ লোকসভা সমষ্টিৰ কাৰণে আৰু এটা হ'ল অন্যান্য লোকসভা সমষ্টি, যি 5টা। গতিকে দুইটাতে চলি আছে, কিন্তু যিহেতু আমাৰ ইয়াত লখিমপুৰ লোকসভা সমষ্টিৰ কাৰণে অধিক সংখ্যক তেওঁলোকে দিছে, আমি শেষ হোৱাৰ পিছতে হিচাপটো গম পাম যে কিমানে দিয়ে। এই মুহূৰ্তত আপুনি মই আপোনালোকৰ জৰিয়তে এইটোৱে আহ্বান জনাম যে যাতে সকলো শ্ৰদ্ধাৰ ভোটাৰসকল দলে বলে ওলাই আহে আৰু তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰে আৰু যাতে গণতন্ত্ৰ শক্তিশালী কৰে। মই এইটোৱে আহ্বান যে সকলো ওলাই আহক আৰু আমাৰ যি আগৰ ভোটিং পাৰ্চেণ্টেজ বা লোকসভা নিৰ্বাচনত আমাৰ প্ৰায় 70-72, আমি আশা ৰাখিম যাতে তাতকৈ যাতে অধিক শতাংশ ভোট গ্ৰহণ হয় আৰু সকলোকে সেইটোৱে আহ্বান জনাইছোঁ আপোনালোকৰ। অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰীসকলৰ আজি বহাগ বিহু। বহাগৰ প্ৰথমটো বুধবাৰে দেউৰীসকলৰ উৰুকা। বৃহস্পতিবাৰে দেউৰীসকলে পালন কৰে এই বিহু। দেওশালত পূজা অৰ্চনা কৰি উদযাপন কৰে বোকা বিহু আৰু বোকা বিহু মাৰি আনন্দত মতলীয়া দেউৰী ডেকা গাভৰু। সোণাৰী আৰক্ষী থানাৰ সন্মুখত অঘটন। এজোপা প্ৰকাণ্ড গছ বাগৰিল AA03BC945 নম্বৰৰ এখন আল্ট্ৰাবাছৰ ওপৰত। ভয়ংকৰ দুৰ্ঘটনাটোত কোনো লোক আহত হোৱা নাই যদিও বাছখন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে সোণাৰী পৌৰসভাৰ চৰম গাফিলতিৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে। নগৰ সুৰক্ষিত কৰি ৰখাত যেন ব্যৰ্থ পৌৰসভা। অনাগত সময়ত সোণাৰীত এনেধৰণৰ ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে জিলা প্ৰশাসনে শীঘ্ৰেই গছ গছনিৰ ওপৰত দৃষ্টি ৰাখি নগৰ সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় অঞ্চলটোৰ ৰাইজে। সোণাৰীৰ পৰা প্লাৱন শৰ্মা ৰিপৰ্ট, এনি ভাৰত 24। সোণাৰী আৰক্ষী থানাৰ সন্মুখত অঘটন। এজোপা প্ৰকাণ্ড গছ বাগৰি পৰে AS03BC9459 নম্বৰৰ এখন আল্ট্ৰা বাছৰ ওপৰত। ভয়ংকৰ দুৰ্ঘটনাটোত কোনো লোক আহত হোৱা নাই যদিও বাছখন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে সোণাৰী পৌৰসভাৰ চৰম গাফিলতিৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে। মই প্ৰথমতে ৰঙালী বিহু সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ 2002 চনৰ পৰাই এখন সংগীত বিদ্যালয় আছে, নামটো ৰূপজ্যোতি সত্ৰীয়া একাডেমী। মই 2001 চনৰ পৰাই সৰু সৰু শিশুবিলাকক লৈ পেলাই বিভিন্ন ধৰণৰ গান শিকাওঁ, নাচ শিকাওঁ। ঠিক তেনেদৰে এই ৰঙালী বিহু সৰু সৰু ল'ৰা ছোৱালীখিনি লৈ পেলাই আজি এই মনোমোহা দৃশ্যটোত মুকলি বিহু উদযাপন কৰিম বুলি আমি আজি ইয়াত অৱগত হৈছোঁ। তাৰ আশাৰে মানে ল'ৰা ছোৱালীবিলাকক প্ৰদৰ্শন কৰিছোঁ, মানে সিহঁতৰ প্ৰতিভাভাগ বিকাশ হওক বুলিয়ে মানে এইটো আজি মুকলি বিহু আমি আয়োজন কৰিছোঁ। আৰু এটা যোৰহাটৰ পৰা যথেষ্ট আপুনি ভিতৰুৱা এটা অঞ্চল আৰু তাত আপোনালোকে এই ধৰণে আপুনি কণ কণ ল'ৰা ছোৱালীবিলাকৰ প্ৰতিভা বিকাশৰ কাৰণে এটা মঞ্চ আপুনি তৈয়াৰ কৰিছে বুলি ক'ব লাগিব। হয় হয় হয়, কি ক'ব এই ক্ষেত্ৰত? মই ভাবিছোঁ ইমান ভিতৰুৱা জেগা, কিছুমান হয়তো বাহিৰত গৈ পেলাই শিকিবও নোৱাৰে, তেনেকৈ মানে কিছুমান হয়তো আৰ্থিকভাৱে দুৰ্বলো সমূহ মানে ল'ৰা ছোৱালীবিলাকক তেনেকৈ গোট খুৱাই মই তেওঁলোকক এখন প্লেটফৰ্ম পাওক বুলিয়ে মই আগবাঢ়ি আহিছোঁ। তেওঁলোক আগবাঢ়ি যাওক।
সেইটো বুলিয়ে আশা কৰি পেলাই আজি এই মুকলি বিহু মানে আয়োজন কৰিছোঁ আৰু এটা কথা কৈছোঁ চমক লগা যি আচলতে বিহু কৰ্মশালাসমূহ অনুষ্ঠিত হয় যোৰহাট টাউনৰ নগৰ হয় 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 পৃথকভাৱে আপুনি এইটো পৃথকভাৱে লৈছোঁ তেওঁলোকক কোনো মানে মোৰ নিজৰ ব্যক্তিগতভাৱে মই তেওঁলোকক মানে প্ৰশিক্ষণ দিছোঁ কোনো এটা তেওঁলোকৰ কি আপোনালোকে প্ৰশিক্ষণ দি আছে এতিয়ালৈকে মই মানে সত্ৰীয়াও শিকাওঁ মানে ক্লাছিকেল মিউজিক শিকাওঁ ছবিও শিকাওঁ তেনেকৈ এতিয়া বিহু সময়ত বিহু শিকাইছোঁ মই সৃষ্টিও শিকাওঁ মানে সময়ৰ অনুযায়ী মানে চব শিকাওঁ আৰু আছে 30-40জনমান আছে হয় চবেই সকলোৱে আগ্ৰহ প্ৰকাশ কৰে আজি চেনেহী বিহু যোৰহাটৰ ঐতিহাসিক হাতীশালত ব্যতিক্ৰমী মুকলি বিহু এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ মিলকতে বাফলো পোষ্ট প্ৰেমত ফুলিছে শতদল প্ৰেমত ঘূৰিছে ভূমণ্ডল কথা যেন তেনেকুৱাই প্ৰেমত পৰিলে মানুহে নকৰেনো কি প্ৰেমৰ পৰা বহুজনে আশ্চৰ্যকৰ কাম কৰি পৃথিৱীত নিজৰ ইতিহাস লিখি থৈ গৈছে পিছে এইগৰাকী বাইদেৱে প্ৰেমত পৰি বিদ্যুতৰ খুঁটাত উঠি ৰচিলে আন এক ইতিহাস ঘৰলৈ আনিব খোজে আন এজন যুৱকক মোবাইলে ধ্বংস কৰিছে একোখন সুখৰ সংসাৰ তাৰ শেহতীয়া উদাহৰণ হৈছে এইগৰাকী বাইদেউ প্ৰথমে আপুনি চাওক এই দৃশ্য চাওক এইগৰাকী মহিলাই কেনেদৰে বিদ্যুতৰ খুঁটাত উঠিছে মোবাইল যোগে প্ৰেমত পৰি বিদ্যুতৰ খুঁটা বগাবলগীয়া হৈছে এইগৰাকী মহিলাই মহিলাগৰাকীয়ে বিদ্যুতৰ খুঁটাত উঠা দেখি লাগিল হাহাকাৰ যিকোনো প্ৰকাৰে মান্তি কৰি একাংশ লোকে মহিলাক খুঁটাৰ পৰা নমাই আনি প্ৰাণ ৰক্ষা কৰিলে বিদ্যুৎপৃষ্ট হোৱা আশংকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত লগে লগে বিদ্যুৎ বিভাগে বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে আৰু অৱশেষত আৰক্ষী তথা স্থানীয় লোকৰ হস্তক্ষেপত মহিলাগৰাকী খুঁটাৰ পৰা নামি আহে মোবাইলে জটপুতৰ খায় জানিব পৰা মতে স্বামীয়ে মহিলাগৰাকীক আনি দিছিল এটা মোবাইল মহিলাই মোবাইলতে লগ পাই এজন যুৱকক প্ৰথমে দুয়ে কথা পতাৰ পাছত মহিলা আৰু যুৱকৰ মাজত গঢ়ি উঠে প্ৰেমৰ সম্পৰ্ক স্বামী থকাৰ পাছতো আন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে মহিলাগৰাকীৰ কিন্তু স্বামীয়ে কথাটো সহজভাৱে ল'ব পৰা নাছিল কিন্তু মহিলাই ভালপোৱা যুৱকজনক এৰিবলৈ অনিচ্ছুক মহিলাগৰাকী 3 সন্তানৰ মাতৃ বুলি জানিব পৰা গৈছে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 মোবাইলে ধ্বংস কৰিছে একোখন সুখৰ সংসাৰ তাৰ শেহতীয়া উদাহৰণ হৈছে এগৰাকী বাইদেউ কোড এই ঘটনা সংঘটিত হৈছে চাওকে প্ৰতিবেদন নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ক্ষণ ইতিমধ্যে অন্ত পৰিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তীব্ৰতৰ হৈ উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ চিপাঝাৰৰ কুৰুৱাত দৰং উদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হ'বলৈ এইদৰে ৰাইজৰ ওচৰ চাপিছে প্ৰাৰ্থীগৰাকী নিৰ্বাচনী প্ৰচাৰত ভাগ লৈ দৰং উদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই কি ক'লে শুনোৱা হওক আজি কুৰুৱাত ওপৰ কুৰুৱাত আজি উৎসাহী জনতাৰ আজি উপস্থিতিয়ে আমাক আত্মসন্তুষ্টি দিছে আৰু সকলোৰে মুখত ওঠত এটাই ভাষা আকৌ এবাৰ মোদী চৰকাৰ গতিকে কুৰুৱাবাসীৰ যিটো অকৃত্ৰিম মৰম ভাৰতীয় জনতা পাৰ্টি NDAৰ প্ৰতি পুনৰবাৰ তেওঁলোকৰ উপস্থিতিৰে এইটো প্ৰমাণ কৰিছে আৰু সকলোৱে আজি একেমুখে কৈছে যে আমি আকৌ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব বিচাৰোঁ আৰু আমাৰ এটা ভোটো কুৰুৱাৰ পৰা ক'তো বেলেগত নাযায় আৰু ইতিমধ্যে 2-4জন কংগ্ৰেছী আছিলে কুৰুৱাত
সেই আটাইকেইজন কংগ্ৰেছী সাধাৰণ সম্পাদক প্ৰমুখে আটাইকেইজন কংগ্ৰেছী নেতাই আজি আনুষ্ঠানিকভাৱে আমাৰ দলত উন্নয়নৰ স্বাৰ্থত কুৰুৱাৰ স্বাৰ্থত যোগদান কৰিছে। দলং সপোন আছিলে, সেই সপোন বাস্তৱায়িত কৰিব মোদী চৰকাৰে। অতি সোনকালে কুৰুৱা নাৰেংগী দলঙৰ ইতিমধ্যে DPR প্ৰস্তুত হৈছে আৰু সেই দলঙৰ নিৰ্মাণ কাৰ্যও আমি তাৰ কাৰণে যি প্ৰচেছ লাগে টেণ্ডাৰ প্ৰচেছ ইত্যাদি সেইখিনি কাম অতি সোনকালে আমি সম্পূৰ্ণ কৰিম আৰু কুৰুৱা নাৰেংগী দলং আমি 26 চনৰ আগতে আৰম্ভ কৰিম। সংখ্যালঘু সংখ্যাগুৰু সকলোৱে আছে। যোনে দেশক ভাল পায়, যোনে উন্নয়ন বিচাৰে তেওঁলোকে মোদীক বিচাৰে। যোনে উন্নয়ন নিবিচাৰে, দেশক ভাল নাপায়, তেওঁলোকে কটা হাতখন আৰু বেলেগ কিবা ভাল পায়। হয়। চিপাঝাৰৰ পৰা আছলামউদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ক্ষণ। ইতিমধ্যে অন্ত পৰিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তীব্ৰতৰ হৈ উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। চিপাঝাৰৰ কুৰুৱাত নিৰ্বাচনী প্ৰচাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ। দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হ'বলৈ এইদৰে ৰাইজৰ ওচৰ চাপিছে প্ৰাৰ্থীগৰাকী। 7 মেত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কোকৰাঝাৰত মনোনয়ন দাখিল গৰ্জন মুছাহাৰীৰ। কোকৰাঝাৰ জনজাতি লোকসভা সমষ্টিৰ নিৰ্বাচনী বিষয়াৰ হাতত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীয়ে দাখিল কৰে মনোনয়ন। মনোনয়ন দাখিলৰ পাছতেই এক ৰাজহুৱা নিৰ্বাচনী সভাত অংশ লয় কোকৰাঝাৰ চহৰৰ মৈদেৰখৰ চৌৰাং হাইস্কুল খেলপথাৰৰ প্ৰাংগণত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিং, সম্পাদক পৃথ্বীৰাজ সাৰ্থী। আনফালে সংবাদ মাধ্যমৰ আগত মুছাহাৰীয়ে নিজৰ জয় নিশ্চিত বুলিও দাবী কৰে। चाहूंगा कि अखिल भारतीय कांग्रेस कमेटी ने ये फैसला लिया है कि कोकराझार और ये जो DTR इलाका है, इस इलाके में कांग्रेस पार्टी अकेले ही चुनाव लड़ेगी, चाहे वो काउंसिल का हो, चाहे वो विधानसभा का हो और चाहे वो लोकसभा का हो। यहाँ रीजनल पार्टी की एक शुरुआत हुई थी और कांग्रेस पार्टी ने उसका मान दिया, सम्मान दिया कि जो रीजनलिज्म है उसको हम बढ़ावा दें। अगर वहाँ के लोग रीजनल पार्टी चाहते हैं तो हमने उसको सहयोग दिया है, उनको हमने अपना अलायंस पार्टनर भी बनाया था। लेकिन आज जो रीजनल पार्टी है, जिसमें चाहे UPPL हो और चाहे BPF हो, वो दोनों ही बीजेपी के एजेंट के रूप में काम कर रही हैं। दोनों ही पार्टियां बीजेपी की गोद के अंदर बैठी हुई हैं और जिस तरह का यहाँ करप्शन का मामला, जिस तरह माफिया का काम हो रहा है, बीजेपी की ATM मशीन बनी हुई है। ये भी है, चाहे दीमा हसाओ हो, चाहे हमारे कार्बेलोंग हो, हैफलोंग हो, ये सारी ATM मशीन है। यहाँ आता है, यहाँ से पैसा निकालते हैं और चले जाते हैं। तो ये मैं आपसे कहना चाहूँगा, आज जो देश के ऊपर संकट आया हुआ है, ये संविधान बदलना चाहते हैं, 400 पार की बात कर रहे हैं, बड़े बड़े वादे करे थे, अच्छे दिन की बात इन्हें रखी थी, एक वादा पूरा नहीं हुआ है। अब किस मुँह से आके वोट मांग रहे हैं? ये वोट मांग रहे हैं सिर्फ जाति के नाम पर, धर्म के नाम पर, इलाके के नाम पर, आपसी में दंगा कराने के नाम पर। मुझे बहुत दुख है और पीड़ा है कि कल माननीय प्रधानमंत्री जी आए थे, गुवाहाटी में भी रोड शो था, आज शायद नलबाड़ी में भी है, अलग अलग जगह उनका कार्यक्रम है। यहाँ तो आ गए वोट मांगने के लिए, लेकिन 1 घंटे के लिए, 1 मिनट के लिए मणिपुर नहीं गए, जहाँ हज़ारों लोगों की मौत हुई है, जो वहाँ वायलेंस हुआ है, यहाँ भी वायलेंस शुरू हो रहा है। अलग अलग जो नॉर्थ ईस्टर्न स्टेट्स के अंदर वायलेंस है, वहाँ उनके पास समय नहीं है जाने का, लेकिन वोट मांगने के लिए उनके पास पूरा समय रहते हैं, रात में ही रुकते हैं। तो ये बहुत दुख की बात है और ये दर्शाता है कि उन भारत सरकार को कितनी चिंता है हमारे नॉर्थ ईस्टर्न स्टेट्स के बारे में। तो फर्स्ट फेज अभी 19 तारीख को हो रहा है, तो आप लोग की कांग्रेस से कितनी उम्मीद? देखिए, चुनाव के अंदर चाहे वो असम हो, असम के साथ साथ पूरा देश के अंदर एक बहुत बड़ी लहर चल रही है।
और लहर इसलिए भी है कि जो भारतीय जनता पार्टी की नीतियां हैं, भारतीय जनता पार्टी ने जो वादे करे थे वो पूरे नहीं हुए। खासतौर से युवाओं के अंदर, हमारे आदिवासियों के अंदर, SC, ST, जो हमारी महिलाएं हैं उनके अंदर, जो किसान हैं उनके ऊपर बहुत बड़ी नाराज़गी है, क्योंकि ये सरकार अहंकारी सरकार हो चुकी है। इनको इतना ज़्यादा अहंकार हो गया है कि ये नीचे नहीं देख रहे, हवा में उड़ते रहते हैं। ये उनको आम आदमी के बारे में कोई चिंता नहीं है। उनको चिंता है तो बड़ी बड़ी जो कंपनियां हैं, अडानी, अंबानी, टाटा, बिरला जैसी बड़ी कंपनियां हैं, उनके बारे में उनको बहुत चिंता रहती है। उनके कर्जे भी माफ़ हो जाते हैं, और जब किसान के कर्जे की बात आती है वो माफ़ नहीं होते हैं। टी ट्राइब्स को जो उनने वादे करे थे 350 रुपये का, अभी भी 250 मिल रहा है, कहीं 200 रुपये मिल रहा है, तो उनकी चिंता नहीं है। नरेगा के काम शुरू नहीं हो रहे। तो आप देखिए तो ये नाराज़गी, बहुत बड़ी नाराज़गी, सिर्फ आसाम में ही नहीं, कश्मीर से लेकर कन्याकुमारी तक। ठीक है, थैंक यू। कोकराझाৰৰ পৰা ডেভিড বসুমতাৰীৰ ৰিপৰ্ট, এনি ভাৰত 24। হাটমেত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কোকৰাঝাৰত মনোনয়ন দাখিল কৰে গৰ্জন মুছাহাৰীয়ে। কোকৰাঝাৰ জনজাতি লোকসভা সমষ্টিৰ নিৰ্বাচনী বিষয়ৰ হাতত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীয়ে দাখিল কৰে মনোনয়ন পত্ৰ। মনোনয়ন দাখিলৰ পাছতে এক ৰাজহুৱা নিৰ্বাচনী সভাত অংশ লয় কোকৰাঝাৰ চহৰৰ মৈদেৰখৰ চৈৰাং হাইস্কুল খেলপথাৰ প্ৰাংগণত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীয়ে। হয়, মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ মনহাকুছি শ্ৰী বাসন্তী দুৰ্গা মহোৎসৱত। এক লোকৰখা পৰিৱেশ আজি 5 দিনীয়াকৈ উদযাপন কৰা হৈছে। এই শ্ৰী বাসন্তী দুৰ্গা মহোৎসৱ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে তীৰ্থনগৰী হাজোৰ মনহাকুছি এই দুৰ্গা পূজা প্ৰাংগণত। আমি কথা পাতিবলৈ যত্ন কৰিম। পুৰোহিতগৰাকী আছে, পুৰোহিতৰ পৰা আমি কিছু মন্তব্য চেষ্টা কৰিম। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে নিশাৰ ভাগতো। আজি 4টা দিনৰ এই যি বাসন্তী পূজা উৎসৱ কেতিয়াৰ পৰা অনুষ্ঠিত কৰি আহিছে বাসন্তী পূজা, আৰু কি উদ্দেশ্য লৈ কৰিছে? নমস্কাৰ। এই বাসন্তী পূজাটো হ'ল আচলতে বসন্তকালত হোৱা পূজা। গতিকে এইবাৰ অন্যবাৰ চ'ত মাহত বাসন্তী পূজা হয়। এইবাৰ বাসন্তী পূজা বহাগ মাহত আহিছে, চান্দ্ৰমাস উপলক্ষে এইবাৰে পিছুৱাই আহিছে। হ'লেও আমি চৈত্ৰ মাছৰ বাসন্তী পূজা বুলিয়ে আচলতে আমি ধৰিব লাগিব। আৰু এই বসন্তকালত হোৱা কাৰণে বাসন্তী পূজা, আচলতে এইখন বাসন্তী পূজা আচল দুৰ্গা পূজা। সেই শৰৎকালৰ দুৰ্গা পূজাখন আচলতে ৰাৱণ বধৰ কাৰণে, অকাল বোধনৰ কাৰণেহে দুৰ্গা পূজাখন পাতিছিল। গতিকে আচলতে বাসন্তী পূজাই আচল দুৰ্গা পূজা। সেইকাৰণে আগতে ইয়াৰ প্ৰচলনটো খুব কম আছিল। এতিয়া বহুত পূজা বাসন্তী পূজা হৈছে, বহুত বিভিন্ন ঠাইত হৈছে, আৰু এতিয়া ভক্তসকলৰ আগমনো বহুত বেছি হৈছে। আগতে ইমান বেছি নাছিল, ভক্তসকলৰ আগমনো বহুত বেছি হৈছে। গতিকে এইবুলি 37 সংখ্যক পূজা বাৰ্ষিক এখেতসকলৰ। মই ইয়াত 2 বছৰ পূজা কৰিলোঁ। গোটেইখিনি মানুহৰ ভক্তিভাৱে পূজাখন কৰে, ভাল হৈছে। আজিও বহুত মানুহ হৈছিল। আজি মহানৱমী আছিল। গতিকে মহানৱমী পূজাত আজি হোম হৈছে, পূৰ্ণাহুতি হৈছে, আৰু এতিয়া আমাৰ আৰতি প্ৰদান হৈছে। এতিয়া নাগাৰা নাম চলি আছে। গতিকে বসন্তকালৰ পূজাখন আচলতে বৰ শুদ্ধ বাসন্তী পূজা, দুৰ্গা পূজা। ইয়াত বহুতে আচলতে নাজানে, গতিকে এতিয়া জনা হৈছে বহুতে। শাৰদীয় পূজাতকৈ ইয়াত দশেৰা উৎসৱটো ইয়াত নাথাকে, আৰু বোধনটো ইয়াত নাই। বসন্তকালৰ পূজাত বোধন নাই এই বাসন্তী পূজাত, আৰু শাৰদীয় যিটো দশেৰা উৎসৱ থাকে আমাৰ, এই দশেৰা উৎসৱটো ইয়াত নাই। আজি ইয়াত বহুত ভক্তৰ সমাগম হৈছে, প্ৰায় 1000-1200 সমাগম হৈছে। আমি দুপৰীয়া এই মন্দিৰটোৰ গোটেইবিলাক একেলগে বহিছে, আমি শান্তি দিছোঁ, পুষ্পাঞ্জলি দিছোঁ। গতিকে প্ৰায় 200-300 মানুহক আমি শান্তি পুষ্পাঞ্জলি কৰিছোঁ। গতিকে ইয়াত বহুত মানুহ হৈছে, গধূলিও বহুত মানুহ হৈছে। গতিকে কালি দশমী হ'ব, কালি দেৱীৰ বিদায় হ'ব। গতিকে দুপৰীয়াৰ ভাগত দেৱীক বিদায় দিয়া হ'ব, আৰু ইয়াত চেঁচানৈত দেৱীক বিসৰ্জন দিব। গতিকে বৰ ধুনীয়া উৎসৱ বসন্তকালৰ পূজা, বাসন্তী পূজা। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। ত্ৰিবিংশতিতম এইবেলি যি উৎসৱ উদযাপন কৰিছে শ্ৰী বাসন্তী দুৰ্গা মহোৎসৱ। আমি লগ পাইছোঁ SC মৰ্চাৰ উপ সভাপতিগৰাকী আমি প্ৰকাশ চন্দ্ৰ দাসৰ পৰা কিছু মন্তব্য চেষ্টা কৰিম। দাদা, নিশাৰ ভাগতো আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আজি মহানৱমী পূজা, এই নৱমী পূজাৰ দিনা মা দেৱীক ইতিমধ্যে এই অঞ্চলৰ ৰাইজে, ভক্তগণ ৰাইজে
মনৰ আশা পূৰণ কৰাৰ কাৰণে মাৰ ওচৰত সেৱা লৈছোঁ। ময়ো আজি মা দেৱীৰ ওচৰত সেৱা লোৱাৰ মানসেৰে ইয়ালৈ আহিছোঁ, যাতে সকলো মানুহৰ মংগল হয় আৰু সকলোৰে জীৱন সুখৰ হয়। তাৰ কাৰণে মাৰ শ্ৰীচৰণত সেৱা লৈ সকলোৱে মংগলময় কামনা কৰিছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি কথা পাতিলে যত্ন কৰিম। আমি যি উদযাপন সমিতিৰ সভাপতিগৰাকী আছে তেখেতৰ পৰা নিকাৰ ভাগতে এক আধ্যাত্মিক পৰিৱেশ আমাৰ এইবাৰ বাসন্তী দুৰ্গা পূজাত 23 বৰ্ষ হেৰি হৈছে। এইটো বছৰলৈ আমি এতিয়ালৈ যিমানখিনি আমি কৰিছোঁ গোটেইখিনি ভক্তপ্ৰাণ ৰাইজৰ ইয়াত যথেষ্ট অৰিহণা দেখা পাইছে আৰু গোটেইখিনি মানুহ ইয়াত সমাগত হয়। আৰু লগতে 2000 আমাৰ আকৌ আগন্তুক 2 বছৰৰ ভিতৰত 2025 ইয়াত হেৰি হ'ব, চিলভাৰ জুবিলি ষ্টাৰ্ট হ'ব। তেতিয়াহ'লে আমি যিমানখিনি ধৰক ভক্তপ্ৰাণ ৰাইজক যিমান সহায় কৰিব পাৰোঁ বা গোটেইখিনি গোটেই ৰাইজৰ লগত আমি গোটেইখিনি কাম কৰি আছোঁ ইয়াতে। এনেকুৱা আমি ধৰক যিমানখিনি কৰিব পাৰোঁ সেইখিনি কৰি আছোঁ। ৰাইজৰ সহায় সহযোগিতা আমাৰ ওচৰত গোটেইখিনি আছে। গোটেই আমি গুৱাহাটী হওক বা আমাৰ লোকেল যিখিনি মানুহ আছে গোটেইখিনি আমাৰ ওচৰত সহায় সহযোগ কৰে গোটেইখিনি মানুহ আছে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে নিশাৰ ভাগতো। লোকেল লোকনাম পৰিৱেশ মোৰ সতীৰ্থ দেখুৱাব নাগাৰা পৰিৱেশন কৰিছে। আমন্ত্ৰিত অতিথিবৃন্দৰ লোকেল লোকনাম পৰিৱেশ বিৰাজ কৰিছে। তীৰ্থনগৰী হাজোৰ এই যি ৰাজ্যৰ সমান্তৰালকৈ শ্ৰী শ্ৰী বাসন্তী দুৰ্গা মহোৎসৱ উদযাপন কৰিছে। ব্যতিক্ৰম নহয় মনাকুছি এই ব্ৰাহ্মণ সমাজেও উদযাপন কৰিছে ত্ৰিবিংশতিতম শ্ৰী শ্ৰী বাসন্তী দুৰ্গা মহোৎসৱ। এই তীৰ্থনগৰী হাজোৰ পৰা মই মৃদুল মজুমদাৰ, ইউনিভাৰ্ছ 24। ৰাইজে মিলি মা বাসন্তী পূজা ভাগি প্ৰতি বছৰ এই পবিত্ৰ স্থানত আয়োজন কৰি আহিছে। এইবেলিও বৰ্ণাঢ্য কাৰ্যসূচীৰে বিস্তৃত কাৰ্যসূচীৰে বৈদিক নিয়মেৰে যথাবিহিত নিয়ম নীতিৰে এই পূজা ভাগি আয়োজন কৰিছে। আজি নৱমী তিথি। নৱমী তিথিত মা বাসন্তীৰ ওচৰত সেৱা জনালোঁ। সকলো মংগলে থাকক, সকলো সুখে শান্তিৰে থাকক, পৰিয়ালবিলাকত সমৃদ্ধি হওক, তাকে আজি কামনা কৰিছোঁ। এইটো একচুৱেলি ফাৰ্ষ্ট পেজৰহে আজি সমাপ্তি হৈছে। ভাল ফাৰ্ষ্ট পেজৰ 5খন লোকসভাৰ 5খনে আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী বিপুল ভোটত নিৰ্বাচিত হ'বলৈ সক্ষম হ'ব। ঠিক তেনে দ্বিতীয় পৰ্যায়ৰ অহা 26 তাৰিখে হ'ব। অহা 26 তাৰিখে আমাৰ কৰিমগঞ্জ, শিলচৰ, ডিফু, নগাঁও, দৰং, ওদালগুৰি সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। নিশ্চিতভাৱে দ্বিতীয় ফেজতো আমি 100% জিতিবলৈ সক্ষম হ'ম। মোদী আহিছিলে ভাল বাৰ্তা লৈ আছে। আমি মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। লক্ষ লক্ষ জনতা তাত উপস্থিত আছে। তাত উপস্থিত থকা আমাৰ কাৰ্যকৰ্তা শুভাকাংক্ষী সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোদী ডাঙৰীয়াক যিদৰে উষ্ম আদৰণি জনালে আৰু মোদীজীয়ে অসমক যিদৰে আগবঢ়াই লৈ গৈছে সকলো দিশতে, আজি সৰ্বদিশতে যি অসমৰ যি উন্নয়ন হৈছে, ব্যাপক উন্নয়ন হৈছে আৰু এই কথা প্ৰতিজন অসমীয়া, প্ৰতিজন ভাৰতীয়ই আজি স্বীকাৰ কৰিছে। আৰু সেইকাৰণে আমি সকলোৱে কৈছোঁ যে আপকি বাৰ 400 বাৰ ফিৰ একবাৰ মোদী চৰকাৰ। ভাল লাগিছে। নামৰ এটা মাংগলিক অনুষ্ঠান, আমাৰ নামৰ নিশৰ এটা লোক সংস্কৃতি। সেই লোক সংস্কৃতি আমি সকলোৱে মিলি জীয়াই ৰাখিব লাগিব। মই তাকে আজি কামনা কৰিম। ছাৰ, ডিব্ৰুগড় লোকসভা সমষ্টিটো খুব গুৰুত্বপূৰ্ণ। আছুৱে কৈছে যে জাতিৰ পক্ষত থকা প্ৰাৰ্থীকে ভোট দিবা। তাৰমানে কাৰ পক্ষত থাকে মই নাজানো। আমাৰ প্ৰাৰ্থী অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আৰু অসমৰ জনজীৱন এজন বিশিষ্ট ব্যক্তি সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 5 লাখতকৈ অধিক ভোটত উক্ত সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। আছুৰ এই আহ্বানক আচলতে মই এটা কথা কওঁ, কোন ক'ত তাত ইলেকশ্যন খেলিছে মই নাজানো। আই ডোন্ট নো, আই অনলি নো সৰ্বানন্দ সোণোৱাল। হাজোৰ মনাকুছিত 5 দিনীয়াকৈ আয়োজন শ্ৰী শ্ৰী বাসন্তী দুৰ্গা পূজা। বাসন্তী পূজাত উপস্থিত ৰাজ্যিক সভাপতি ভৱেশ কলিতা। চাৱা হওক হাজোৰ পৰা মৃদুল মজুমদাৰৰ এক প্ৰতিবেদন। যোৱাকালি সন্ধিয়া দলগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা। দলগাঁও 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। সন্ধিয়া 7মান বজাত AA01EN 6184 নম্বৰৰ এখন তীব্ৰবেগী মটৰচাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ৰাস্তাত ৰখাই থোৱা AA01LC4349 নম্বৰৰ ট্ৰাকখনত। ফলত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন। ততাতৈয়াকৈ স্থানীয় ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আহত বাইক আৰোহীজনক।
আহত বাইক আৰোহীজন দলগাঁৱৰ মহিজল হক বুলি জানিব পৰা গৈছে ঘটনাৰ খবৰ পাই দলগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত নামাজ পঢ়ি আহি মাত্ৰ ঘৰত সোমাইছো নামাজৰ অলপ পিছতেই বহি আছো ঘৰতে ড্ৰাম কৰা শব্দ শুনিলো শুনাৰ পাছত ওলাই আহিলো আহি চাওঁ যে ইয়াতে হাল্লা হৈ আছে মানুহ এজন গাড়ী এখন খাৰা হৈ আছিল ট্ৰাক গাড়ী তাৰ পিছফালে মটৰচাইকেলত আহি খুন্দা মাৰি মানুহজন বাগৰি পৰি আছে তেজ ওলাইছে তাৰপিছত বহুত মানুহ জমা হোৱাৰ পিছত গাড়ী অন্যান্য গাড়ী সিগনেল দিলে কেইটামান নাৰাখিলে এটা গাড়ী ৰাখিছে পাব্লিকে ধৰি যিজনক ড্ৰাইভাৰজনক বাইক আৰোহীজনক একেবাৰে মানে লেতেৰা বেতেৰা খুদেৰে তেজেৰে সৈতে হস্পিটেললৈ পঠাই দিলে গাড়ী দুটাই লৈ গৈছে খাৰুপেটীয়াৰ পৰা খৈবৰ মণ্ডলৰ ৰিপৰ্ট এনি ভাৰত 24 যোৱাকালি সন্ধিয়া দলগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা দলগাঁও 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো সন্ধিয়া 7মান বজাত AS01EN 6184 নম্বৰ তীব্ৰবেগী মটৰচাইকেল এখনে নিয়ন্ত্ৰণ হেৰুৱাই খুনাবাৰীৰ ৰাস্তাত ৰখাই থোৱা AS01LC4349 নম্বৰ ট্ৰাকত ফলত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন তথাপিও একো স্থানীয় ৰাইজে চিকিৎসালয়লৈ লৈ যায় আহত লোকজনক আৰু আহত বাইক আৰোহী দলগাঁৱৰ মাইজল হক বুলি জানিব পৰা গৈছে আৰু ইয়াৰ লগে লগে দিনৰ খবৰ পৰা মই কিশোৰে বিদায় লৈছো অধিক খবৰ বাবে চাই থাকিব এনি ভাৰত 24